হয় পুৱা 7 বজাৰ পৰাই বিহালী বাগমাহীত বিহৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। ইতিমধ্যে শান্তি শৃংখলাবদ্ধভাৱে যি উচ্ছেদ অভিযান চলি আছে আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু পুৱাৰ ভাগৰ পৰাই আমি দেখিবলৈ পাইছোঁ ইয়াৰ যি উচ্ছেদ অভিযান ইতিমধ্যে শান্তি শৃংখলাবদ্ধভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে মই পুনৰবাৰ কৈছোঁ 732টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীক জাননী প্ৰেৰণ কৰিছিল, কিন্তু উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিলে। অৱশেষত আজি ন্যায়ালয়ৰ কাষ চপা 68টা পৰিয়াল বাদ দি বাকী থকা 664টা পৰিয়ালত ইতিমধ্যে আৰম্ভ হৈছে উচ্ছেদ অভিযান। যোৱা ছেপ্টেম্বৰ মাহতে উচ্ছেদৰ বাবে যেতিয়া জাননী জাৰি কৰা হৈছিল সেই মুহূৰ্ততে ইয়াৰ 80% লোক ইয়াৰ পৰা এই অঞ্চলখন তেওঁলোকে ত্যাগ কৰি অন্য স্থানলৈ গুচি গৈছিল। আজি সেই আচলতে ক'বলৈ গ'লে কম সংখ্যক লোকে ইয়াত উপস্থিত আছে, তাৰে 20% লোক উপস্থিত আছে। আৰু ইতিমধ্যে যিহেতু উচ্ছেদ চলি আছে পুৱা 7 বজাৰ পৰা আৰু সকলোৱে মই কৈছোঁৱেই যে শান্তি শৃংখলাবদ্ধভাৱে ইতিমধ্যে চলি আছে। আৰু যি 664টা যি ঘৰ 664টা ঘৰৰ যি ইতিমধ্যে উচ্ছেদ চলি আছে। আৰু ইয়াত যিহেতু বিহালীৰ যি বাঘমাৰী অঞ্চলৰ এই বেদখলকাৰীসকলে 203 আৰু 189 নং দাগৰ মুঠ 265 বিঘা ভিজিয়াৰ ভূমি দখল কৰি ৰাখিছিল। আৰু সেই 265 বিঘা ভূমি যিহেতু তেওঁলোকে দখল কৰি ৰাখিছিল, সেই বেদখল কৰাৰ লক্ষ্যৰে ইতিমধ্যে জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু আমি দেখুৱাই আছোঁ যিহেতু আৰু এয়া বিহালীৰ বাঘমাৰীত আৰু এই বৃহৎ উচ্ছেদ অভিযান যিহেতু ইতিমধ্যে পুৱা 7 বজাৰ পৰাই যিহেতু আৰম্ভ হৈছে। আৰু যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত যিহেতু পুৱা ভাগৰ পৰাই আমি দেখি আছোঁ, ইয়াত পুৱা ভাগৰ পৰাই পুৱা 7 বজাৰ লগে লগে কমেও 20-25খন বুলডোজাৰ যি উচ্ছেদস্থলী তাত যোৱা পৰিলক্ষিত হৈছিল। তাৰ পিছতো এখনকৈ বুলডোজাৰ যোৱা আমি দেখা পাইছিলোঁ। আৰু ইতিমধ্যে যিহেতু উচ্ছেদস্থলীত আমাক যাবলৈ বাধা দিয়া হৈছে, আমি বাহিৰৰ বেৰিকেডৰ বাহিৰৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ। আমি গাঁৱৰ যি পৰিৱেশ আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন যিহেতু পুৱাৰ পৰাই যিহেতু উচ্ছেদ যি বিহালী বাগমাৰীত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে, এই বিষয়ে জনাব। চাওক, বিহালী বাঘমৰা মৌজাৰ অন্তৰ্গত কলকাতা নামপাৰা চতৰপামত আজি বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে পুৱাৰে 6 বজাৰ পৰা। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে, প্ৰায় 70খনৰ অধিক JCB বুলডোজাৰ আৰম্ভ কৰিছে উচ্ছেদ অভিযান। আৰু এই ক্ষেত্ৰত যি আমাৰ হাতত থকা তথ্য অনুসৰি 203 নং দাগৰ বাঘমৰা মৌজাৰ 265 বিঘা ভূমিত 664টা পৰিয়ালক আজি বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদ কৰিব। আৰু ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ 23 তাৰিখে বিশ্বনাথ জিলা প্ৰশাসনে প্ৰথমবাৰলৈ 732টা পৰিয়ালক 2টা দাগত উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা চলাইছিল। আৰু সেই সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰে 68টা পৰিয়ালে এখন লেখাবেদন কৰিছিল। লেখাবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা শুনানি নিৰ্দেশ জাৰি কৰিছিল বিশ্বনাথ জিলা প্ৰশাসনলৈ, যাতে হেয়াৰিং গ্ৰহণ কৰিব লাগে। সেই সাপেক্ষে প্ৰথমবাৰৰ বাবে যি অভিযান লৈছিল অক্টোবৰৰ 24 তাৰিখে, সেয়া বাতিল কৰিব লগা হৈছিল। দ্বিতীয়বাৰো ঠিক আগষ্ট মাহৰ 18 তাৰিখে বিশ্বনাথ জিলা প্ৰশাসনে দ্বিতীয়বাৰৰ কাৰণে উচ্ছেদ অভিযান চলাবৰ বাবে সাজু হৈছিল, সষ্টম হৈছিল, প্ৰস্তুতি চলাইছিল। সেই সময়তো তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে কেইটামান পৰিয়াল দ্বাৰস্থ হোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে দ্বিতীয়বাৰৰ কাৰণে উচ্ছেদ বন্ধ কৰিব লগা হৈছিল। আৰু তৃতীয়বাৰ আছিল ছেপ্টেম্বৰৰ 25 তাৰিখেও তেনে বিশ্বনাথ জিলা প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰৰ সাপেক্ষে পুনৰ তৃতীয়বাৰৰ কাৰণে হেয়াৰিং লোৱাত তেওঁলোকে স্থগিত ৰাখিছিল। কিন্তু আজিৰ দিনটোত বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনে বুলডোজাৰ JCBকে আদি কৰি অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনী আৰক্ষী প্ৰশাসনৰ সহযোগত আজি পুৱাৰে 6 বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু ৰাইজে সহযোগ কৰা দেখা পোৱা গৈছে। আমি জানিব পাৰিছোঁ 3গৰাকীকৈ আৰু নেতা কৰ্মীক আটক কৰিছে বুলি গম পাইছোঁ আমি।
চাওক, আমাৰ হাতলৈ অহা সংবাদ সূত্ৰ অনুসৰি যে বিশ্বনাথ আৰক্ষীয়ে যোৱা নিশা ঠিক 12মান বজাত 3জন আমচুৰ নেতাক আটক কৰিছে। আটক কৰা 3 ব্যক্তি হৈছে বিশ্বনাথ জিলা আমচুৰ সভাপতি হুছেইন চিকদাৰ, সহকাৰী সম্পাদক ফকিৰ আলী আৰু বিহালীৰ এগৰাকী আমচুৰ নেতা আৰু বিতৰ্কিত ব্যক্তি আব্দুল বাৰেকক বিশ্বনাথ আৰক্ষী প্ৰশাসনে আটক কৰিছে। আটক কৰি বিহালী আৰক্ষী থানাত তেওঁলোকক ৰাখিছে বুলি আমি গম পাইছোঁ। আৰু শেহতীয়াভাৱে আন এগৰাকীকো আটক কৰা বুলি আমাৰ খবৰ আহিছে, এই মুহূৰ্তত নিশ্চিত নহয়। বাঘমাৰী আঞ্চলিক আমচুৰ সভাপতিগৰাকীক আটক কৰি ৰাখিছে। আৰু সূত্ৰ অনুসৰি, আমাৰ হাতত সূত্ৰ যি সদৰি কৰিছে, সূত্ৰ অনুসৰি আমি জানিব পৰা মতে যি বাঘমাৰী, পলকাতা, নামপাৰা আৰু চটপামতা যি উচ্ছেদ বিশ্বনাথ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে, ইতিমধ্যে সষ্টম হৈছে। আৰু এই অঞ্চলত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এইসকলে যোৱা নিশা ব্লুপিন কৰি থকাৰ অৱস্থাত সংবাদ সূত্ৰ অনুসৰি বিশ্বনাথ জিলা আৰক্ষীয়ে আটক কৰিছে। আৰু সেই সূত্ৰ আমাৰ হাতলৈ আহিছে যে এই 3গৰাকী ব্যক্তিৰ লগতে বাঘমাৰী আঞ্চলিকৰ যিগৰাকী সভাপতি, তেওঁলোকে এটা ব্লুপ্ৰিণ্ট নিৰ্মাণ কৰিছিলে যে এটা অপ্ৰীতিকৰ পৰিস্থিতি আৰু বিষবাস্প বিয়পাবলৈ চেষ্টা কৰাৰ ফলত সম্ভাৱনা আৰু শংকাত বিশ্বনাথ আৰক্ষী পক্ষই 4ৰ্থ ব্যক্তিকো আটক কৰিছে বুলি জানিব পৰা গৈছে। বেদখলকাৰী আছিলে, ইতিমধ্যে তেওঁলোকে কিন্তু নিজৰ ঘৰ দুৱাৰ ভাগি তেওঁলোকেও আঁতৰি গৈছে নেকি? চাওক, এই মুহূৰ্তত আমি এই অঞ্চলত আছোঁ, য'ত উচ্ছেদ চলিব। আজি উচ্ছেদকৃত অঞ্চলত আমি উপস্থিত হৈছোঁ। আৰু আমি জানিব পাৰিছোঁ যে যিসমূহ ঠাইত ইতিমধ্যে উচ্ছেদ কৰিবৰ কাৰণে বিশ্বনাথ জিলা প্ৰশাসনে সাজু হৈছে, ইতিমধ্যে ৰাতিপুৱাৰে পৰা লাগি আছে। সেই অঞ্চলত ইতিমধ্যে যিসকল পৰিয়াল আছিল 732টাৰ পৰা 68টা বাদ দিয়াৰ পিছত 664টা পৰিয়ালে ইতিমধ্যে সেই অঞ্চলৰ পৰা স্থানান্তৰিত আন ঠাইলৈ হৈছে। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আছিল বিহালীৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত শইকীয়া। আৰু আমি দেখুৱাইছোঁ গাঁৱৰ পৰিৱেশ, বাহিৰত লোক আছে, তেওঁলোকৰ সৈতেও মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ইয়াতে? অঁ, আমাৰ ঘৰ ইয়াতে ওপৰত আমাৰ ঘৰ। কি আপোনাৰ আমাৰ ধৰি লওক পৰিয়ালবিলাক এইটো মোৰ মামা লাগে। ইহঁতেও য'ত বেদখলকাৰী তাতো আপোনাৰ ঘৰ আছিল? মোৰ ঘৰটো নাই, কিন্তু মোৰ মামাৰ ঘৰ। কি ক'ব? এতিয়া কি ক'ম আৰু, এতিয়াতো ঘৰ বাৰী ভাঙি দিয়ে আছে আৰু ক'বলগীয়া কি আছে? আমি কেছ ফেচ যিখিনি কৰিছিলোঁ সেইখিনিও মনা নাই। আমাৰতো এইবিলাক এলটৰ মাটি, আমি খাজনা দি আছোঁ। কিমান দিনৰ পৰা আছোঁ আমি নাজানো, যে কিমান বছৰ হ'ল আমাৰ থকা। আমাৰ মা দেউতা ইয়াতে ঢুকাল, আমিও এতিয়া বুঢ়া হ'লোঁ, এতিয়া আমাৰো ঢুকাবলৈ সময় হৈ গ'ল। এতিয়া চৰকাৰে কৈছে যে ইজিআৰ ভিজিআৰ মাটি বুলিতো আমি নাজানোৱে। এতিয়া চৰকাৰে কৈছে ইজিআৰ মাটি ইয়াত থকা নহ'ব। আমাৰ খাজনা দিয়া কাগজো আছে, তাৰপিছত আমাক বিজুলী লাইট আছে, তাৰপিছত ৰাস্তা বনাই দিছে, চৰকাৰী ঘৰ দিছে। দেখা পাইছিল বহু লোক জাননী দিয়াৰ পূৰ্বে তেওঁলোকে নিৰাপদ স্থানত গৈছিল, আপুনিও নিৰাপদ স্থানলৈ গৈছিল? এতিয়া বহু লোক আছোঁ, আমালোকে 600 কিমান ঘৰ মানুহ আছে। এতিয়া আটাইখিনি ঘৰ মানে আমাক উচ্ছেদ কৰি দি আছে। আজি পুৱাৰ পৰাই উচ্ছেদ কৰি দি আছে। সিহঁতে আমাক মানে ল'ৰা ছোৱালীবিলাক খাবলৈও দিয়া নাই, এনেকুৱা জবৰদস্তি কৰি ভাঙি দি আছে। আৰু কেমেৰা পাছত শান্তনে দেখুৱাইছে। মই পুৰৰ উচ্ছেদস্থলী যি তাৰ মই পৰিৱেশ মই দেখুৱাবলৈ মই যত্ন কৰিম, যিহেতু আমাক যাবলৈ ইয়াত বাধা দিয়া আছে। যিহেতু পুৱা 7 বজাৰ পৰাই উচ্ছেদ থলী যি উচ্ছেদ বৃহৎ যি অভিযান সেয়া চলি থকা পৰিলক্ষিত হৈছে। তাৰ বেৰিগেটৰ বাহিৰৰ দৃশ্য মই দেখুৱাইছোঁ, আৰু বিহালী বাঘমাৰী যি বাহিৰৰ দৃশ্য। আৰু বিশ্বনাথ প্ৰশাসনে পুৱা 7 বজাৰ পৰা শান্তি শৃংখলাবদ্ধভাৱে ইতিমধ্যে যি উচ্ছেদ বৃহৎ যি উচ্ছেদ অভিযান সেই ইতিমধ্যে উচ্ছেদ চলি আছে। আৰু কেমেৰা পাছত শান্তনুৱে দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু এনেদৰেই যি 664টা 265 বিঘা মাটি বেদখল কৰাৰ লক্ষ্যৰে পুৱা 7 বজাৰ পৰাই এনেদৰে উচ্ছেদ চলা পৰিলক্ষিত হৈছে। হয়।